আজি আমি অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চই দিল্লী যন্ত্ৰ মন্ত্ৰত আহি যি আজি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ ইয়াৰ কাৰণ হ'ল মিয়া বাংলাদেশী, 2 নম্বৰতে হ'ল ইনাৰ লাইট পাৰ্মিট আৰু 3 নম্বৰতে হ'ল জাষ্টিছ ফৰ জুবিন দা। এই 3টা দাবী লৈ আজি আমি দিল্লী যন্ত্ৰ মন্ত্ৰত আজি আমি বিক্ষোভ কাৰ্যসূচী লৈছোঁ আৰু আমি ইয়াৰ পৰাই ক'ব বিচাৰিছোঁ সন্মানীয় আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীক, গৃহমন্ত্ৰী অমিত শ্বাহজীক আৰু আমাৰ সন্মানীয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, যিভাৱে অবৈধ নাগৰিক অবৈধ মিয়া বাংলাদেশী অসমত ভৰি পৰিছে, চৰণীয়ে পথাৰ হৈ গৈছে, আমি এটাই কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছোঁ, আমাৰ প্ৰধানমন্ত্ৰীক ক'ব বিচাৰিছোঁ, আমাৰ অমিত শ্বাহজীক ক'ব বিচাৰিছোঁ যে মিয়া মানে হৈছে ডকাইত, মিয়া মানে হৈছে চোৰ, মিয়া মানে হৈছে ৰেপিষ্ট, বলৎকাৰী, ড্ৰাগছ বেপাৰী। গতিকে আপোনালোকে দেখিছে বা অসমবাসী ৰাইজে আমি আজি ভুক্তভোগী যে আমাৰ লাখ লাখ হেক্টৰ আজি ভূমি আজি অবৈধ বাংলাদেশী আজি লৈ লৈছে, আমাৰ সত্ৰ মাটি লৈ লৈছে, আমাৰ নামঘৰ লৈ লৈছে, আমাৰ মন্দিৰ লৈ লৈছে। গতিকে আমি এটা কথা ক'ব বিচাৰিছোঁ প্ৰধানমন্ত্ৰীজীক আৰু আমাৰ মুখ্যমন্ত্ৰীক যে আপুনি থমকি নল'ব, আপোনাৰ লগত আমি আছোঁ। আপুনি বাংলাদেশীক খেদা যি পন্থা হাতত লৈছে, যেনেকৈ আগুৱাই গৈছে, আমি আগতেও কৈছোঁ, এতিয়া কৈছোঁ, ভাল কামত সদায় অসমীয়া যুৱ মঞ্চ মুখ্যমন্ত্ৰী লগত থাকিব, অসম চৰকাৰৰ লগত থাকিব, ভাৰত চৰকাৰৰ লগত থাকিব, আৰু বেয়া কামত আমি কোনোদিন কোনো চৰকাৰৰ লগত নাই, তাত আমি হৈ পৰোঁ জমকাল। গতিকে আমি এটা কথা আমি আপোনালোকৰ যোগেদি ক'ব বিচাৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে আপুনি অবৈধ যি বাংলাদেশে খেদা যি হাতত পন্থা লৈছিলে ধাৰাবাহিকভাৱে আমি চলাই যাওক, কাৰণ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভৱিষ্যতৰ কথা চিন্তা কৰি অসমৰ জনগণৰ কথা চিন্তা কৰি যিভাগে আজি তেখেতে আগুৱাই গৈছে, আমি এটাই কথা ক'ব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, উই আৰ উইথ ইউ, আৰু আমি আপোনাৰ লগত আছোঁ। আপুনি অসমৰ পৰা এটা এটাকে বাংলাদেশী খেদি শেষ কৰি পেলাওক।